গৈ আছোঁ পিকনিক খাবলৈ। এয়া হৈছে আমাৰ ৰাংঢালী দুজনী আৰু আগত আছে কি জানে, এয়া আমি আহিছোঁ ঠেলা লৈ। আমি এই ইয়াত এটা ডাঙৰ ফিচাৰী এটা আছে, সেই ফিচাৰীটোৰ পাৰত আমি পিকনিক খাবলৈ গৈ আছোঁ হা। আমি আপোনালোকক লাহে লাহে দেখুৱাম বাৰু। পিকনিক খাবলৈ গৈ আছে, পিকনিক খাবলৈ এয়া পিকনিক খাবলৈ গৈ আছে। পিকনিক খাবলৈ আহিছোঁ, এই দুজনী আমাৰ ইয়াতে একদম বিন্দাছ বহি লৈছোঁ। আমি গৈ আছোঁ পিকনিক খাবলৈ। এয়া চাওক বোলে কিবা এটা ক এনেই হা আপোনালোকে আহিব পিকনিক খাবলৈ ইয়ালে। আহিব আহিবতো নোৱাৰে ধৰক, তথাপি ধৰক কৈছোঁ আৰু আহে যদি আহক। লোকেশ্যন ল'লে যাব। খাওঁ কি কি কৰিম অলপ চলপ দেখাম, সম্পূৰ্ণ নেদেখুৱাওঁ হা। সোমাই যা। আমাৰ ঠেলালৈ আহিছে, ঠেলাতে সকলো বস্তু আছে, যোগাৰ পাতিবিলাক হা। চৌহাই চাউল পাত একদম সকলো বস্তু এভৰিথিং আপোনালোকৰ সন্মুখত আহি আছে। ঠেলিব পৰা নাই সিহঁতে দেই, ঠেলিব পৰা নাই ইচ, ঠেলিব পৰা নাই। ঠেল চাবি আকৌ, এই খালত নেপেলাবি। ঠেল টান আমি খাম ইয়াতেই, এইটো ফিচাৰী পাৰত, অৰ্থাৎ তলত ইয়াতে চৌকা টৌকা অকণমান ব্যৱস্থা পাতি আছে, খৰি চৰি চব আছে। আপোনালোকে চাওক খৰি চৰি চব আছে। আপোনালোকে আহিব, একদম ধুনীয়া ধুনীয়া ঠাইত আহিব আপোনালোকে খাব পিকনিক। আপোনালোকেও নিশ্চয় ভাল লাগিব। নতুন বছৰ শুভেচ্ছাৰ কাৰণে এই ভিডিঅ'টো যদি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, নতুন বছৰ শুভেচ্ছাৰ কাৰণে, অৰ্থাৎ 2023 এই চনটোত আপোনালোকে যাতে সুখেৰে যায়। আমি য'ত পিকনিক খাবলৈ আহিছোঁ তাৰ অকণমান ওচৰতে ইমান ধুনীয়াকৈ সৰিয়হডৰা আছে। এই সৰিয়হডৰা আপোনালোকেও চাগে নিশ্চয় ভাল লাগিছে, মোৰো ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো মই শ্বেয়াৰ কৰোঁ। আমাৰ অঞ্চলত আগত এনেকুৱা নিচিনা সৰিয়হ খেতি কৰা নাছিলে, কিন্তু এইবাৰে আটাইতকৈ সৰহ সংখ্যকভাৱে সৰিয়হ খেতি কৰিছে এইবাৰে। আপোনালোকেও যদি এনেই যদিহে আপোনালোকৰ মাটিডৰা যদিহে চন পেলাই থৈছে, আপোনালোকেও এনেকুৱা এটা কামত খটাওক যাৰ পৰা আপোনালোকৰ দুই পইচা উপাৰ্জন হয়, লগতে আপোনাৰ স্বাৱলম্বী যদি হ'ব পাৰে। সিহঁতে এই চাওক এয়া কি বগৰী একদম এনেকুৱা যেন লাগিছে কি প্ৰশান্ত মহাসাগৰৰ পাৰত, প্ৰশান্ত মহাসাগৰৰ পাৰত আমি পিকনিক খাই আছোঁ। সাধাৰণভাৱে একদম সাধাৰণ যোগাৰ। এইয়া পানী গৰম কৰি আছে, এইয়া আমাৰ ধনু চলি চাওক। কিবা এটা কচোন, কিবা এটা ক। আমি খানা খাই আছো, বগৰী খাম এতিয়া বৰ্তমান। তাৰপৰা ৰন্ধা বাঢ়া আৰম্ভ কৰিছো আৰু লাহে লাহে। আমাৰ এইগৰাকীয়ে কি কয়? মই একো নকওঁ দে, বৰ বেলেগ ষ্টাইলত শুই আছে। বাবা আনৰ দৰে আমাৰো অকণমান কেতিয়াবা পিকনিক খাবলৈ মন যায়। সেইকাৰণে ভাবিলোঁ আমাৰ নিজৰ ফিচাৰী পাৰতে সৰুকৈ এটা আয়োজন কৰোঁ। সেইকাৰণে আয়োজন কৰিলোঁ। এই আমাৰ বাইহঁতে বহি আছে, এই আমাৰ ৰান্ধনী বাইহঁতেও ৰন্ধা ভাত লাগি আছে। এই চাওক কি ৰন্ধা বাঢ় দেই, ইহঁতে দেখোন বগৰী খোৱাত লাগি আছে প্ৰথমে। হেই ৰন্ধা বাঢ় কৰ, তই বগৰী খোৱাত লাগি আছো যে। ইয়াতে চলিছিলে দুৰ্ভাগ্যৰ কথা, মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এইবিলাক আছে বা ইয়াতে, ইয়াৰ অস্তিত্বখিনিকে দেখুৱাওঁ আৰু। দুখ বেজাৰ নকৰিব আপোনালোকে দেই, অলপ আয়োজন হ'ল বাৰু। এইবিলাক পাতবিলাক ইয়াতে পুখুৰীতে পেলাই দিয়া হৈছে।
পুখুৰীটোকে চাওক এবাৰ